পবিত্র হিন্দুর বন্যাস্থিত কৈলাস ইন্ডাস্ট্রি প্ৰাংগণত উদযাপন কৰিবলৈ লোৱা হৈছে স্বাধীনতা দিৱসৰ ৭৯তম দিৱস। এই স্বাধীনতা দিৱসৰ কৈলাস ইন্ডাস্ট্রির প্ৰাংগণত ইতিমধ্যে উপস্থিত হৈছেহি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী, অসমৰ ৰাইজৰ হিয়াৰ আমঠু প্ৰাণৰ আমঠু অনুপম শইকীয়াদেৱ, আৰু আহিছে যিগৰাকী শিল্পীয়ে আজি বহু বছৰ ধৰি কেইবাটাও দশক ধৰি অসমৰ শ্ৰোতা দৰ্শকক আনন্দ আৰু হাঁহিৰ খোৰাক যোগাই আহিছে। জ্যেষ্ঠ অভিনেতা, জনপ্ৰিয় অভিনেতা হিৰণ্য ডেকা ডাঙৰীয়া আমাৰ এই অনুষ্ঠানত উপস্থিত হৈছেহি। লগতে উপস্থিত হৈছেহি সমাজ সেৱক অমৰেন্দ্ৰ ভাগৱতী দেৱ, মৃগেন ভাগৱতী দেৱ, আমাৰ এই পবিত্ৰ অনুষ্ঠানত উপস্থিত হৈছেহি নীলোৎপল তালুকদাৰ, সমাজ সেৱক, সমাজৰ প্ৰতি সদা সচেতন। আৰু উপস্থিত আছে আমাৰ মাজত আন এগৰাকী সমাজ সেৱক অকণ ডেকাদেৱ। ইতিমধ্যে বিশিষ্ট অতিথিসকলৰ পদধূলাই আমাৰ এই অনুষ্ঠান সজীৱ আৰু ৰসাল কৰি তুলিছে। সেয়েহে সমূহ ৰাইজক আমাৰ পতাকা উদ্বোধন থলীৰ ওচৰলৈ আহি আমাৰ অনুষ্ঠান চলাই নিয়াত সহায় কৰিব বুলি আমি সানুনয় অনুৰোধ জনালোঁ। আমি অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ। আমি অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ ৭৯তম স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ প্ৰাক মুহূৰ্তত কৈলাস ইন্ডাস্ট্রির স্বত্বাধিকার কার্তিক ডেকা ডাঙৰীয়াই অসমীয়াৰ স্বাভিমান এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছে, মৰম দিব বিচাৰিছে, চেনেহ দিব বিচাৰিছে, আদৰ দিব বিচাৰিছে জনপ্ৰিয় কণ্ঠশিল্পী অনুপম শইকীয়াদেৱ। এয়া অনুপম শইকীয়াক ইন্ডাস্ট্রির স্বত্বাধিকার কার্তিক ডেকা ডাঙৰীয়াই এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে। ইয়াৰ পাছতে অসমীয়াৰ স্বাভিমান, যাৰ শৰীৰে মানুহক প্ৰত্যেকটো মুহূৰ্ততে আনন্দ দিয়ে, হাঁহি খোৰাক দিয়ে, সেইজনে হৈছে জনপ্ৰিয় অভিনেতা, জ্যেষ্ঠ অভিনেতা হিৰণ্য ডেকা। তেখেতক এখন ফুলাম গামোচাৰে কৈলাস ইন্ডাস্ট্রিৰ এগৰাকী শুভাকাংক্ষীয়ে এয়া আদৰিছে। এইবাৰ এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাব মৃগেন ভাগৱতী দেৱক। মৃগেন ভাগৱতীক এগৰাকী কণমানি মাইনা, অকণমানি ছোৱালীজনীয়ে গামোচা পিন্ধাইছে, এয়া আশীৰ্বাদ কৰিছে। এইবাৰ এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব সমাজ সেৱক নিৰ্মল ডেকা ডাঙৰীয়াক, নিৰ্মল তালুকদাৰ ডাঙৰীয়াক। এয়া এগৰাকী যুৱতীয়ে তেওঁক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে। এইবাৰ আমাৰ মাজত উপস্থিত থকা সমাজ সেৱক, সদা সচেতন ব্যক্তি অকণ ডেকা ডাঙৰীয়াক এখন ফুলাম গামোচাৰে এই ইন্ডাস্ট্রির এগৰাকী কৰ্মচাৰীয়ে মৰম যাচিব খুজিছে। আগবাঢ়ি গ'ল এতিয়া যিজনে ফুলাম গামোচাবিলাকৰ সুন্দৰ কৰি ভাষণ উত্থাপন কৰিলে, তেখেতকনো আমি ক'ত পাহৰি যাওঁ। এই আমাৰ অতুল পাচলিচা। এখেতক সম্বোধন কৰিব আমাৰ কৰ্মচাৰী জোনালী ৰাভা। গাই ভাল পাওঁ মই, শুনি ভাল পাওঁ মই,
তাতরে শিপিনী কুঁৱৰী কুৰিয়া গান মোৰ দেশৰ মাটিৰ গান মোৰ কলিজাৰ গান গাই ভাল পাওঁ মই শুনি ভাল পাওঁ মই ৰোৱনী দাৱনী তাতৰে শিপিনী কুঁৱৰী কুৰিয়া গান বনগীতে মোক বনৰ কাহিনী কয় বিহু গীতে মোক বিহুৰ বতৰা কয় বনগীতে মোক বনৰ কাহিনী কয় বিহু গীতে মোক বিহুৰ বতৰা কয় গৰখীয়াৰ সুৰ শুনি বিহু ঢোলৰ চেও শুনি বিহু ঢোলৰ চেও শুনি গৰখীয়াৰ সুৰ শুনি ইছাতি বিচাতি লাগে দেহাতি নাচি উঠে মোৰ প্ৰাণ মোৰ দেশৰ মাটিৰ গান মোৰ কলিজাৰ গান গাই ভাল পাওঁ মই শুনি ভাল পাওঁ মই ৰোৱনী দাৱনী তাতৰে শিপিনী কুঁৱৰী কুৰিয়া গান মোৰ দেশৰ মাটিৰ গান মোৰ দেশৰ মাটিৰ গান মোৰ দেশৰ মাটিৰ গান দাস আমাৰ মাজত পৰিছে LICৰ এগৰাকী সুদীপূত কৰ্মী তেখেতক ফুলাম গামোচাৰে সম্বৰ্ধনা জনালে এই ইণ্ডাষ্ট্ৰীৰ স্বত্বাধিকাৰ কাৰ্তিক ডেকাই প্ৰসন্ন ঠাকুৰীয়া এই অঞ্চলৰ এগৰাকী সমাজ সেৱক সদা সচেতন ব্যক্তি তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে কাৰ্তিক ডেকা ডাঙৰীয়া এতিয়া আমি আমাৰ অনুষ্ঠানৰ মাজলৈ উভতি যাব বিচাৰিছোঁ সকলোকে মৰম আদৰ চেনেহ দিয়াৰ পিছত মই একেবাৰে শেষত কিবা ক'ম বাৰু তথাপিতো আমাৰ জ্যেষ্ঠ আজিৰ সম্বৰ্ধিত ব্যক্তিসকলৰ পৰা আমি কিছু অকণমান সময় হ'লেও বেছি নহয় অকণমান সময়ৰ কাৰণে তেওঁলোকৰ বক্তব্য তেওঁলোকৰ সংলাপ তেওঁলোকৰ গীত আমি শুনিব বিচাৰিছোঁ প্ৰথমে আমি আমন্ত্ৰণ কৰিছোঁ ৭৯তম স্বাধীনতা দিৱসৰ এই কৈলাশ ইণ্ডাষ্ট্ৰীৰ প্ৰাংগণত অনুষ্ঠিত হোৱা এই পবিত্ৰ স্বাধীনতা দিৱসত উপস্থিত হোৱা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সকলোৱে মৰমৰ সকলো আদৰৰ সকলোৱে স্নেহৰ অনুপম শইকীয়াদেৱক আমি তেখেতৰ বক্তব্য বা এটা সৰু গীতেৰে এটা কৰি হ'লেও আমাক নিগৰাই আমাৰ ইয়াত উপস্থিত থকা ৰাইজক মৰম দিবলৈ অনুৰোধ জনালোঁ জনপ্ৰিয় কণ্ঠশিল্পী অনুপম শইকীয়াৰ বক্তব্য শুনাৰ আগতে আমাৰ হিৰণ্য ডেকা আছে বিভিন্ন ব্যক্তি আছে ইয়াত বক্তব্য আগবঢ়াব তেওঁলোকৰ ৰসাল কোঠাৰে আজিৰ এই অনুষ্ঠান মুখৰিত কৰি তুলিব তাৰ প্ৰাক মুহূৰ্তত ৭৯তম স্বাধীনতা দিৱসৰ কৈলাশ ইণ্ডাষ্ট্ৰীৰ প্ৰাংগণত হোৱা এই স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কাৰ্যসূচীলৈ আমি আগবাঢ়িব খুজিছোঁ আটাইকেইজন জ্যেষ্ঠ সম্বৰ্ধিত ব্যক্তিক পতাকাৰ তললৈ আহিবলৈ অনুৰোধ জনাইছোঁ হিৰণ্য ডেকা অনুপম শইকীয়া সকলোকে সমন্বিত সকলোকে এই পতাকাৰ কাষলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু আটাইকেইজনৰ দ্বাৰাই আজি আমি পতাকা উত্তোলনৰ ব্যৱস্থা কৰিছোঁ ইয়াত এজন ব্যক্তিয়ে পতাকা উত্তোলন নকৰে আটাইকেইজন ব্যক্তিৰ সহযোগত আজিৰ পতাকা উত্তোলন অনুষ্ঠিত হ'ব এয়া আগবাঢ়ি আহিছে হিৰণ্য ডেকা বাকী বিশিষ্ট ব্যক্তিসকল অনুপম শইকীয়া সকলো আগবাঢ়ি আহিছে পতাকাৰ থলীৰ কাষলৈ আমি আটাইকেইগৰাকীকে এই পতাকা উত্তোলন কৰিবলৈ অনুৰোধ জনাইছোঁ বেছি নহয় তাৰপিছত ৰখিব লাগিব জনগণ মন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা पंजाब सिंधु गुजरात मराठा द्राविड़ उत्कल बंग पिंड हिमाचल यमुना गंगा उच्चल जल वितरंग तव शुभ नामे जागे गाशिष मागे गाहे तब जय गाथा जनगण मंगलदायक जय भारत भाग्य गाथा जय हे जय हे जय हे
এতিয়া আমি মোৰ হাতৰ মুঠিত থকা মাইক্ৰফোনটো জনপ্ৰিয় কণ্ঠশিল্পী অনুপম শইকীয়াৰ হাতৰ মুঠিলৈ মই নিক্ষেপ কৰিছোঁ। কৈলাশ ইণ্ডাষ্ট্ৰীৰ কৈলাশ এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী কাৰ্তিক ডেকা ডাঙৰীয়া তেখেতে নিজাববীয়াকৈ আজি ৭৯তম স্বাধীনতা দিৱসৰ আনুষ্ঠানিক এটা আয়োজন কৰি আমাক আমন্ত্ৰণ কৰি এই অনুষ্ঠানটিৰ সমভাগী হ'বলৈ যিখিনি সৌভাগ্য জ্ঞাপন কৰিলোঁ তাৰ বাবে কৈলাশ ইণ্ডাষ্ট্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৭৯তম স্বাধীনতা দিৱসৰ এই পবিত্ৰ ক্ষণত উপস্থিত হোৱা আমাৰ প্ৰত্যেকগৰাকী বিশিষ্ট ব্যক্তি, বিশিষ্ট অতিথি, বিভিন্ন ক্ষেত্ৰৰ সমাজ সলনি কৰি থকা বিভিন্ন ব্যক্তিৰ লগতে স্থানীয় উপস্থিত ৰাইজ সকলোকে মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। হিৰণ্যদা আছে, নিৰ্মল দা আছে, আকাশ দা আছে, আমাৰ অতুল গোস্বামী দা, আমাৰ অৱসৰপ্ৰাপ্ত ইৰিগেশ্যনৰ ইঞ্জিনিয়াৰ তেখেত আছে, বয়োজ্যেষ্ঠ কেইবাগৰাকীও ব্যক্তি আছে। গতিকে মই সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতবৰ্ষই স্বাধীনতা অৰ্জন কৰিছিল। অহোপুৰুষাৰ্থ বহু প্ৰচেষ্টাৰ ফলত আত্মবলিদান দিছিল বহুগৰাকীয়ে, আৰু এই সুযোগতে বহু শ্বহীদৰ কেঁচা তেজৰ চেকৰেৰে সমৃদ্ধ আজি এই ভাৰতবৰ্ষৰ স্বাধীনতাৰ আজি আমি স্বাধীন ভাৰতত থাকিবলৈ পাইছোঁ। গতিকে সেইসকল বীৰ শ্বহীদলৈ মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু সেই পৰিয়ালবৰ্গলৈ মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মহাত্মা গান্ধী বিশেষ নেতৃত্বত আমাৰ বহুতো যুদ্ধ বিগ্ৰহৰ পাছত ১৯৪৭ চনৰ ১৫ আগষ্টত এই স্বাধীনতা অৰ্জন কৰিছিল। গতিকে আমি আজি স্বাধীন দেশৰ স্বাধীন ভাৰতীয় বুলি ক'ব পাৰোঁ। কিন্তু তাৰ লগতে আজিৰ দিনটোত আমি অকল পতাকা উত্তোলন কৰি শেষ কৰিছোঁ তেনে হ'লেও নহ'ব। আজি আমাৰ সেই স্বাভিমান, আমাৰ সুৰক্ষা, আমাৰ দেশখনৰ প্ৰতি থাকিবলগীয়া ভালপোৱা সকলোখিনি আমি সদায় অটুট ৰাখিব লাগিব। গতিকে আমি আইমাতটো বুজিব লাগিব। গতিকে মোৰ আশা সকলোৱে নিজৰ লগতে সমাজখনৰ কাৰণে যিখিনি পাৰে বৰঙণি আগবঢ়াই নিজৰ সুস্বাস্থ্যৰ কাৰণে ভালকৈ কাম কৰি পেলাই যাতে আমি ভাৰতবৰ্ষৰ প্ৰত্যেকজনে একোজন একোজন সুস্থ নাগৰিক হৈ থাকিব পাৰোঁ। সুস্থ সবল চিন্তাৰে আমি দেশখনৰ উন্নতিৰ কামনা কৰি নতুন প্ৰজন্মক নতুন নতুন বাট দেখুৱাই আগবাঢ়ি লৈ যাব পাৰোঁ। গতিকে সেই ঈশ্বৰে আজি এই অনুষ্ঠানটিৰ পতাকা উত্তোলন ভাগি ধুনীয়াকৈ সম্পন্ন হৈছে বুলি মই ভাবিছোঁ। গতিকে আমি প্ৰত্যেকজন ভাৰতীয় গৌৰৱান্বিত যে আমি এখন স্বাধীন দেশৰ নাগৰিক। গতিকে সকলোকে আপোনাৰ মই মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ, শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু মই ক'ব খোজোঁ, অ ভাইহঁত এবাৰ ভাবি চাবি দে, দেশখন কুশলে ৰাখিবি দে। ভাইহঁত এবাৰ ভাবি চাবি দে, তেজেৰে ধোঁৱাব নিদিবি দে। মোৰ সোণৰে অসমত ৰূপৰ শিকলি বান্ধিব নিদিবি দে। অ ভাইহঁত এবাৰ ভাবি চাবি দে, দেশখন কুশলে ৰাখিবি দে। তেজেৰে ধোঁৱাব নিদিবি দে। জয় হিন্দ, জয় হিন্দ, জয় হিন্দ, জয় অসম, জয় অসম, জয় অসম। ধন্যবাদ। ধন্যবাদ জনপ্ৰিয় কণ্ঠশিল্পী অনুপম শইকীয়াদেৱৰ তত্ত্বগধুৰ বক্তব্যৰ গীতেৰে আজিৰ অনুষ্ঠান মুখৰিত কৰি তুলিলে।
তেখেতলৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এইবাৰ আমি আহোঁ আন এগৰাকী জনপ্ৰিয় অভিনেতা, যাৰ অভিনয়ে আজি কেইবাটাও দশক অসমৰ শ্ৰোতা দৰ্শকক আনন্দৰ খোৰাক যোগাইছে। সেইগৰাকী হৈছে অসমৰ শ্ৰোতা ৰাইজৰ হিয়াৰ আমঠু হিৰণ্য ডেকা। তেখেতৰ বক্তব্য দাঙি ধৰিবলৈ মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। নমস্কাৰ। নমস্কাৰ। এই নমস্কাৰ বুলি ক'লে মোৰ কথা এটা মনত পৰে। আজিৰ পৰা বহুত বছৰ আগত গুৱাহাটীত এজন সম্পৰ্কীয় ককায়েকক ভায়েকে দেখা পালে। গুৱাহাটীত সেই সময়ত একেবাৰে ভিৰ চিৰ নোহোৱা ঠাই গুৱাহাটীখনি, বহুত বছৰ আগৰ কথা। ফাঁচী বজাৰত দেখা পালে। সেই সময়ত ফাঁচী বজাৰ আজিৰ গণেশগুৰি। ককায়েকক দেখা পালে ভায়েকে গুৱাহাটীত হঠাৎ দেখা পাই ভায়েকৰ ভাল লাগিল, চিঞৰি উঠিলে দূৰৰ পৰাই। ককায়েকৰ বয়স হৈছে, চশমাযোৰ টানি টানি আহি আছে, কাণেৰেও কম শুনে, চকুৰেও কম দেখে। ককায়েকো আহি আছে, ভায়েকৰ ইফালৰ পৰা আগবাঢ়ি গৈ আছে, ভিৰৰ মাজত ভিৰ ঠেলি ঠেলি এটা সময়ত চিঞৰিয়ে দিলে ভায়েকে, হ'ব নোৱাৰি, ককাইদেউ ক'ত শুনে, কাণখনটো সেই, চকু সেই, আহি আছে, তেওঁ গৈ আছে, আকৌ চিঞৰিছে, ককাইদেউ। এনেকৈ চিঞৰি চিঞৰি পোৱা নাই। এটা সময়ত ককায়েকো আগবাঢ়ি আহি ওচৰ পালে, তেওঁ ওচৰ পালে, ওচৰ আচৰি হওঁতে আকৌ মাতিলে, ককাইদেউ। তেতিয়া মানে সম্বিত ঘূৰাই পালে ককায়েকে, ইফালে ইফালে চালে, চকু মণি চশমাযোৰ টানি টানি মণি চালে। কেতিয়া আহিলে গুৱাহাটীলৈ? ককায়েকে ক'লে, আজি মোৰ গুৱাহাটীলৈ অহা 7 দিনমান হ'ল দে, নমস্কাৰ। কেইদিনমান থাকিব চাওঁচোন, আৰু 10 দিন 12 দিনমান থাকিবলগীয়া হয় নেকি, নমস্কাৰ। আমাৰ ঘৰৰ ফালে পাক এটা মাৰিব দেচোন দে, যদি সুবিধা ঘৰৰ ফালে পাক এটা মাৰি দিম নে, নমস্কাৰ। ভায়েকে ভাবিলে কথাই প্ৰতি নমস্কাৰ মোকে দি আছে নেকি, সন্দেহ হৈ গ'ল ভাই। উপায় নাপায় সুধিয়ে পেলালে, ককাইদেউ মোক নমস্কাৰ দিছ নেকি? হে, মই তোক নমস্কাৰ দিছ নেকি? তেতিয়াহে ভায়েকৰ মনত পৰিল, সেইজন ককায়েকে খেলিছিল ক্ৰিকেট নহয়, ফুটবল নহয়, পঞ্চায়তৰ ইলেকশ্যন খেলিছিল তেতিয়াৰ যুগত। খেলে আৰু হাৰে আৰু খেলে, দল চল একো নাই। চাইকেলখনলৈ গুচি যায়, পথাৰত কোনোবাই হাল মাৰি আছে, তাকো মাতি, ঐ ধনেশ্বৰ ভালে আছ, নমস্কাৰ। হাল মাৰ দোকান, নমস্কাৰ। তই ঐ ক'ৰ পৰা আহিলে, নমস্কাৰ। ভাত খালি, নমস্কাৰ। চবতে নমস্কাৰ। তাৰপিছত এই এজনক লগ পাই, ঐ পৰে বোলে, এইবাৰ ক্লাছ 8তে গেলা মাৰি দিলোঁ, নমস্কাৰ। ৰচোন ঘৰ দিয়ে, ৰচোন হৰণৰ যিকক বোলে ব্ৰেইনৰ পুতেকে ফোন মাৰি দিলে, নমস্কাৰ। আপোনালোকলৈ উপস্থিত হ'ল কথাটো জানিবৰ কাৰণে, কথাটো কিমান দূৰ সত্য, কিমান দূৰ সঁচা আছে। চেনিচম্পাৰ বাপেকো আছিলে মস্ত ভাঙৰি, ভাং খায়, কানি খায়, লাও পানী খায়ে আছে। একেলগে বহি কথা পাতিলে, কথা বতৰা পাতি চেনিচম্পাৰ বাপেকৰ লগত বহি মিলাৰামেও মানে ময়ো ভাঙে কানিয়ে লাও পানীয়ে খালে, দুয়োটাৰে নিচা হ'ল। কথাৰ মাজতে সি গম পালে যে সঁচা সঁচিকে তাক চেনিচম্পাক বিয়া নিদিয়ে। তেতিয়া তাৰ মনত বহুত দুখ লাগিল। সি শেষবাৰৰ কাৰণে চেনিচম্পাক কেৰাহীকে চাই নঙলা খুলি ৰাস্তালৈ ওলাই আহি দেখিলে তাক কুকুৰ এটাই বাট এৰি দিয়া নাই। সেই কুকুৰটোক কৈছে, মোৰ মইনা কুকুৰ, মোৰ কুকুৰ মইনা, মোক বাট এৰি দে, মোক ঘৰলৈ যাবলৈ দে, মোৰ মন বেয়া, প্ৰাণ বেয়া। নাই, কুকুৰে বাট এৰি দিয়া নাই। সি আকৌ ক'লে, তোক মই আগলি কলা পাতত এপাত ভাত খাবলৈ দিম, মোৰ মইনা কুকুৰ, মোক ঘৰলৈ যাবলৈ দে, মোৰ মন বেয়া, প্ৰাণ বেয়া। নাই, কুকুৰে বাট এৰা নাই। শেষত কুকুৰটোৰ ওপৰত তাৰ প্ৰচণ্ড খং উঠিল। খঙতে কুকুৰটোক খুব জোৰেৰে এটা সি গৰু মাৰি দিলে। আচলতে এইটো কুকুৰ নাছিলে, গছৰ মূঢ়া আছিলে। তাৰ ইমানেই নিচা আছিল। লগে লগে আকাশেদি যেন উৰি উৰি চেনিচম্পা আহিছে, নিচাতে সি দেখিছিলে। তেতিয়া সি মনৰ আনন্দ আৰু ক্ষোভৰ মাজত সি গান এটা গাইছিলে। গানটো লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা আছিলে, কিন্তু ধাৰাবাহিকখনৰ কাৰণে
মোৰ নিজৰ গানটো মই নিজেই গাইছিলোঁ, সেইকাৰণে মোৰ প্ৰিয় গীত। মই গায়ক নহয়, কিন্তু মোৰ গানটো এতিয়াও মোৰ ভাল লাগে। সেইটো আছিলে লক্ষ্মীনাথ বৰাৰ কবিতা। প্ৰয়াত নন্দা বেনাৰ্জী দাই সুৰ কৰিছিলে, গানটো মই নিজেই গাইছিলোঁ, অভিনয় কৰিছিলোঁ। সি লগে লগে গাইছিলে, চেনী চম্পা অ' চম্পা, চেনী চম্পা অ' চম্পা, তুমি সুন্দৰী সময় সুন্দৰ, তুমি কুঁৱৰী মই কোঁৱৰ, চেনী চম্পা অ' চম্পা, তুমি সোণ মই মণি মই ৰজা, তুমি ৰাণী মই পাতি, তুমি গাৰো মই আখৈ, তুমি লাৰু লাৰু লাৰু, চেনী চম্পা অ' চম্পা, অ' মই চেনী তুমি পানী, মই চেনী তুমি পানী, মই হোকা তুমি কানি, তুমি ভাং মই চিলিম, তুমি ধোঁৱা মই গিলিম, চেনী চম্পা অ' চম্পা, তুমি দৈ মই ঘোল, তুমি সিঠা মই জল, তুমি মই মাখি, তুমি ফুল মই পক্ষী, অ' মই পক্ষী অ' মই পক্ষী। মোৰ শ্ৰদ্ধা ৰাইজ, সেইটো বহুত বছৰ আগৰ অভিনয় আছিলে। আহিলৈ যেতিয়া আকৌ এটা নিজৰ কথা কৈ শেষলৈকে যাম। আপোনালোকে বহুতে নাজানে, এই অতুল পাচনি আৰু মই, আমি দুটা সহকৰ্মী, বহুত সৰুৰ পৰা দুয়োটা অভিনয় কৰিছোঁ, বহুত একেলগে কাম কৰিছোঁ। আমি দুয়োটাই বিৰাট চোকা ল'ৰা আছিলোঁ, সৰুৰ পৰা বিৰাট চোকা আছিলোঁ। অতুলতকৈ মই 3 গুণমান বেছি চোকা আছিলোঁ। সেইকাৰণে পাঠশালা স্কুলত 14 বছৰৰ মূৰত পাঠশালা পাছ। আচলতে পাঠশালা পাছ মই কৰা নাই, মোক যাব দিছে আৰু, যা বাবা তই যা, তোৰ নিচিনা নালাগে যা, কিবা কিবিকে উলিয়াই দিছে আৰু মোক পাছ কৰাৰ নামত। আহি হাইস্কুল পালোঁ। হাইস্কুলত আছিলে এবাৰ বিজ্ঞানৰ পৰীক্ষা, বিজ্ঞানৰ বিজ্ঞানৰ ক্লাছ আছিলে, বুৰঞ্জীৰ ক্লাছ আছিলে। বুৰঞ্জীৰ ক্লাছত হঠাৎ মাষ্টৰে মোকেই সুধি দিলে, চোকা ল'ৰা আছিলে না, মোকেই সুধি দিলে, এই আকবৰে কিমান চনত সিংহাসনত বহিছিল? থটপট খাই ময়ো কৈ দিলোঁ, যা 14,550। লগে লগে গালত এটা ঠাচ, অলপ পিছত গালখন মোৰ গাল হৈ থকা নাই, পকৰি হৈ গৈছে, ফুলি গৈছে। সেই ছাৰে আৰু মোক টিউশ্যন কৰিছিল। ছাৰে ৰাতি মোক ঘৰত আহি টিউশ্যনত আহি পেলাই মোক সুধিলে যে তই ইমান অভদ্ৰ অসভ্য চন এটা ক'ত পালি? থপমত খাই মই ক'লোঁ যে ছাৰ মোৰ নাৰ্ভাছ হৈ ওলাই গ'ল ছাৰ। আচলতে ছাৰ সেইটো মোৰ লগৰ যে বীৰেণ ছাৰ, বীৰেণহঁতৰ ঘৰৰ ফোন নম্বৰ আছিল ছাৰ। এবাৰ বিজ্ঞানৰ ক্লাছ আছিল, বিজ্ঞানৰ ক্লাছতো বিজ্ঞানৰ ছাৰে মোকেই সুধি দিলে, চোখা বুলি গম পাইতো, মোকেই সুধি দিলে গছৰ পৰা ফল কিয় সৰি পৰে? গছত উঠি ময়ো কৈ দিলোঁ, ছাৰ ওপৰত খোৱা মানুহ নাই ছাৰ। নামাৰিলে, তেওঁ নামাৰিলে, চোকা আছিলে যে নামাৰিলে। এনেকৈ গৈ কিবাকৈ পাৰ কৰিলোঁ। আৰু মোৰ এটা ভাগিন আছিল, ভাগিনটো আৰু মোৰ ভাগিনটো সাংঘাতিক চোকা। আজিকালি গোট পৰীক্ষা হয় নহয়, এই গোট পৰীক্ষাবিলাকত সি অংকত প্ৰায় 0, কেতিয়াবা 1, ইংৰাজীত 1.5, 1, অসমীয়াত কিবা কিবিকে 2 মান পায়, চোকা আৰু। সিও এনেকৈ যাই আছে, তাৰো এবাৰ হিন্দীৰ পৰীক্ষা আছিল। হিন্দীৰ পৰীক্ষাত সি খুব মাথা চাথা মাৰি প্ৰশ্নখন পাই খুব মাথা চাথা মাৰি লিখিলে। 1 নম্বৰ কা উত্তৰ নেহি, নোৱাৰে তাৰমানে। ঠিক তেনেকৈ 2 নম্বৰ কা উত্তৰ নেহি, 3 নম্বৰত 3টা নেহি, 4 নম্বৰত 4টা নেহি, গৈ শেষৰ প্ৰশ্ন আছিলে গৰুৰ বিষয়ে ৰচনা।
খুব মাথা চাথা মাৰি সি লিখিলে, গাই মেৰি মাতা হে আগে কুছ নেহি আতা হে, লিখি বহি জমা দি গুচি আহিল। মাষ্টৰো আছে লেখা চেখা। প্ৰথম প্ৰশ্নৰ উত্তৰ নেহি, 2 নম্বৰটো নেহি নেহি, 3 নম্বৰটো নেহি নেহি নেহি, শেষৰ প্ৰশ্নটোৰ উত্তৰ সেই। মাষ্টৰে তাৰ উত্তৰ পঢ়ি, প্ৰশ্নৰ উত্তৰ পঢ়িয়ে তাক নম্বৰ দিয়াৰ সলনি মাথা মানে মাষ্টৰৰ লগে লগে এণ্টেনা চিধা হৈ গ'ল। লগে লগে তাক নম্বৰ দিনাৰ সলনি উত্তৰ উল্টাই লিখি দিলে, তো বেল তোমাৰি বাপ হে, নম্বৰ দিয়ে না বাপ হে, নিদিলে আৰু নম্বৰ চম্বৰ তাক। এনেকুৱা চোকা আছিলে, আৰু চোকা বহুত। আচ্ছা, যি হওক, আজি আমাৰ এটা গৰ্বৰ দিন। আমি সকলো দেশবাসী আজি গৰ্বিত, কাৰণ 1947 চনৰ 15 আগষ্টৰ দিনা অলেখ আমাৰ মনীষীয়ে আত্মবলিদান, আত্মত্যাগৰ ফলশ্ৰুতি বিদেশীৰ শাসনৰ পৰা আমাক মুক্ত কৰিছিলে। মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, সুভাষ চন্দ্ৰ বসু, অনেক পুৰুষ, অনেক কিংবদন্তীয়ে আত্মবলিদান দি দেশক স্বাধীন কৰিছিল। ঠিক তেনেকৈ অসমৰ আমাৰ গৌৰৱ কনকলতা বৰুৱা, ভোগেশ্বৰী ফুকননী, পুষ্পলতা দাস, কুশল কোঁৱৰ, তাৰে ফলশ্ৰুতিতে আজি আমি গৰ্বৰ দিনটো উপভোগ কৰিবলৈ পাইছোঁ। সেইসকল স্বাধীনতা সংগ্ৰামীৰ ত্যাগ, কৰ্তব্যনিষ্ঠা, সংগ্ৰাম আৰু আত্মবলিদান, তাৰে ফলশ্ৰুতি আজি আমাৰ দেশে পাইছোঁ। দেশ অকল স্বাধীন হ'লে নহয়, আচলতে আমাৰ সকলোৰে কৰ্তব্য, ত্যাগ, এইসমূহ বস্তুৱে সমাজ জীৱনত প্ৰতিফলিত কৰে আৰু দেশখন আগুৱাই লৈ যোৱাত সহায় কৰিব। সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি গৰ্বৰ দিনটোত মই গৌৰৱান্বিত হৈছোঁ আজি এনেকুৱা এটা অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই আপোনালোকৰ সন্মুখত। তাৰে কৃতিত্ব দিব লাগিব কৈলাশ এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী কাৰ্তিক ডেকা। আজি 8 বছৰে এই কাৰ্তিক ডেকাই এইটো অনুষ্ঠানৰ এই গৰ্বৰ দিনটো উদযাপন কৰি আহিছে। বহুতো আমাৰ নিচিনা আজিৰ উপস্থিত থকা, আমাৰ মাজত উপস্থিত থকা বিশিষ্ট ব্যক্তি, আমাৰ ভাগৱতী ডাঙৰীয়া, মোৰ ভাতৃসম কণ্ঠশিল্পী অনুপম, মোৰ নিৰ্মল, মোৰ ভাইটি আৰু মোৰ সহকৰ্মী বন্ধু, একেলগে বহুত ছবিত কাম কৰিছোঁ, অতুল পাচনি, আৰু আমাৰ অকণ ডেকা, সকলোকে নিমন্ত্ৰণ, তেনেকুৱা প্ৰত্যেক বছৰ তেখেতে নিমন্ত্ৰণ কৰে কিছু বিশিষ্ট ব্যক্তি। গতিকে 8 বছৰ কম বছৰ নহয়, নিশ্চয় আকৌ আগলৈ বছৰ ধৰি কাৰ্তিক ডেকাই অনুষ্ঠান আয়োজন কৰিব। গতিকে এই আপাহতে কাৰ্তিক ডেকাক সকলোৱে এটা উৎসাহ দিব লাগে, হাত চাপৰি এটা বজায়। পুনৰবাৰ তেখেতক ধন্যবাদ জনাইছোঁ। আজিৰ উপস্থিত সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ এই গৰ্বৰ দিনটোত সকলোৱে গৰ্বিত হৈছেই, তথাপিও সকলোৱে মাজত আহি আছে, আমাৰ বিশ্বকৰ্মা পূজা আহি আছে, দুৰ্গা পূজা আহি আছে, বিভিন্ন উৎসৱ পাৰ্বণ আহি আছে। সকলোৱে কুশলে থাকক, ভালে থাকক, তাৰে কামনা কৰিছোঁ। আৰু সকলোৱে সদায় হাঁহি থাকক। হাঁহি থাকিলে বোলে আমাৰ শৰীৰৰ ভিতৰত থকা মেচিনবিলাক, কলকব্জাবিলাক বোলে কলকলকৈ লৰে, তাৰ ফলত বোলে আমাৰ স্বাস্থ্যৰ খুব ভাল হয়, বহুতে কয়। হাঁহি থাকিব লাগে। দুখটো আহিবই, দুখ সুখটো আমাৰ জীৱনৰ লগৰী। হাঁহি থাকিলে সকলোৱে ভাল, খালি চেপি হাঁহিব নালাগে বোলে। চেপি হাঁহিলে মানে কলকব্জা বৰ নলৰে, ফলত শৰীৰটো বৰ এটা উত্তাল নহয়। গতিকে চেপি হাঁহিব নালাগে, এনেকৈ হাঁহিলে ভাল বুলি কয়। হাঁহি থাকক, আনন্দ থাকক। পুনৰবাৰ সকলোকে শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। ধন্যবাদ। গীত আৰু ৰসাৰ কথাৰে আজিৰ এই অনুষ্ঠান জীপাল আৰু সজীৱ কৰি তুলিলে অসমৰ জনপ্ৰিয় অভিনেতা, জ্যেষ্ঠ অভিনেতা হিৰণ্য ডেকা ডাঙৰীয়াই। তেখেতৰ আশু আৰোগ্য কামনা কৰিছোঁ, সুস্বাস্থ্য কামনা কৰিছোঁ। এনেদৰে তেখেতৰ কথা আৰু গীতেৰে ভৱিষ্যতলৈ অসমৰ ৰাইজক আনন্দ দি যাব, এইখিনি ভগৱন্ত প্ৰভু ওচৰত কামনা কৰিছোঁ। ইয়াৰ পিছতে এই পবিত্ৰ অনুষ্ঠানত বক্তব্য আগবঢ়াব জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত অভিযন্তা মৃগেন ভাগৱতী ডাঙৰীয়া,
তেখেতৰ বক্তব্য দাঙি ধৰিবলৈ আমি বিনম্ৰ অনুৰোধ জনাওঁ। আটাইকে মই ৭৯তম স্বাধীনতা দিৱসৰ সম্ভাষণ জনাইছোঁ। অনুপম শইকীয়াদেৱ, হিৰণ্য ডেকা, অতুল পাচনে প্ৰমুখ্যে যিসকল সন্মানিত ব্যক্তি ইয়াত উপস্থিত হৈছে, আটাইকে মই আদৰণি তথা শুভেচ্ছা জনাইছোঁ। সুন্দৰ ভাষণ দিলে আমাৰ হিৰণ্য ডেকাই, অনুপম শইকীয়াই, অতি মনোমোহা। তেওঁলোকৰ কথাবিলাকৰ মাজত কি কি যুক্তি সোমাই আছে মই খুব ভালদৰে শুনিছোঁ। মই পিছত কৈ আছোঁ। প্ৰথমতে অকণমান স্বাধীনতাৰ বিষয়ে মই ক'বলৈ ওলাইছোঁ। স্বাধীনতাটো কি বস্তু, এইটো কেনেকৈ সম্ভৱ হ'ল, কিয় হ'ব লগা হ'ল, কেনে পৰিস্থিতিত পৰি হ'ল, এই আটাইবিলাক কথাই আমি নিশ্চয় জানো। তথাপিতো এই স্বাধীনতাৰ যিজন খনিকৰে সাউথ আফ্ৰিকাৰ পৰা আহি অসমত ইণ্ডিয়াত থিতাপি লৈ আমাক স্বাধীনতা প্ৰদান কৰাত প্ৰধান ভূমিকা ল'লে, সেইজন ব্যক্তিৰ এটি ঘটনা ঘটিছিল, যাৰ ফলত তেওঁ ভাৰতলৈ ঘূৰি আহিছিল। এজন বগা চামৰাৰ টিটি ৰেলত তেওঁক চৰিয়াইছিল, অৱশেষত গতিয়াই বাহিৰ কৰি দিছিল ট্ৰেইনৰ পৰা। তেওঁ কিন্তু স্বৰটোৰ যিটো ৰিয়েকশ্যন হ'ব লাগিছিল, তেওঁ এটা হয়তো স্বৰ মাৰি দিব পাৰিলেই হয়, কিন্তু তেওঁ সেইটো কৰা নাছিল। সেই স্বৰটোক তেওঁ ক্ষোভ হিচাপে অন্তৰত চেপি ৰাখিছিল আৰু ভাৰতলৈ ঘূৰি আহিছিল। আৰু ভাৰতলৈ ঘূৰি আহি সেই যে বগা চামৰাৰ ভাৰতত দেখিলে সেই একেই ব্ৰিটিছৰ সেই একেই শোষণ, সেই আটাইবিলাকৰ বিৰুদ্ধে তেওঁৰ যিটো ক্ষোভ আছিল, সেই ক্ষোভটোক উজাৰি দিছিল। আৰু তাৰেই পৰিণতিত আমি 1947 চনৰ 15 আগষ্টত স্বাধীনতা পাইছিলোঁ। স্বাধীনতা এটা শব্দ নহয়, স্বাধীনতা আৰু উপলব্ধি। স্বাধীনতাক আমি প্ৰত্যেকে উপলব্ধি কৰিব লাগিব। আমি দৰাচলতে স্বাধীনতা পাইছোঁ নেকি? যিখন দেশত ইমান কৰাপশ্যন, যিখন দেশত সদায় হত্যা, লুণ্ঠন, এইখন দেশত স্বাধীনতা ক'ত? নে আমাৰ মানসিকতাৰ কিবা পৰিৱৰ্তন কৰিল? নে আমি মানসিকভাৱে আমি প্ৰস্তুতেই হোৱা নাছিলোঁ স্বাধীনতাৰ কাৰণে? নে আমি এনেকুৱা ধৰণৰ স্বাধীনতা বিচৰা নাছিলোঁ, কিবা এটা এনেকুৱা স্বাধীনতা বিচাৰিছোঁ য'ত নেকি আমি প্ৰকৃততে স্বাধীন হ'লোঁ? নহয়, গোলামীটো এতিয়াও আমাৰ তেজত আছে। আমি গোলামী কৰিবলৈ শিকিছোঁ আৰু সেই গোলামীৰ তেজটো বহন কৰি আমি ক্ৰমান্বয়ে জিনে আমি লৈ আহি আছোঁ। আমি পংগু সমাজলৈ গতি কৰি আছোঁ। যেতিয়াই অকণমান এজনে ইয়াৰ প্ৰতিবাদ কৰিবলৈ ওলাই আহিব, অকণমান চিন্তা কৰিব যে স্বাধীনতাটো আমি প্ৰকৃত স্বাধীনতা প্ৰত্যেকজন নাগৰিকক দিব লাগিব, তেতিয়াই হ'ব কি সেইজন ব্যক্তিক আমি টানি অনাৰ যেন এটা আমাৰ প্ৰৱণতা, তেওঁক যেন আমি টানি আনিবলৈ চেষ্টা কৰোঁ। গতিকে কাৰণ কিয় আমি এতিয়াও সেই গোলামীত বগা চামৰাৰ তলতে আমি থকাৰ যিটো মানসিকতা, সেইটোকে জীয়াই ৰাখিছোঁ। সেইটোৰ পৰা আমি পৰিত্ৰাণ পাব লাগে। মই আশা ৰাখিছোঁ প্ৰত্যেকেই এই বিষয়ে অকণমান চিন্তা কৰিব। গতিকে স্বাধীনতা আমাক প্ৰকৃত স্বাধীনতা লাগে। স্বাধীনতা আমাক এখন মুক্ত সমাজ লাগে। স্বাধীনতা এনেকুৱা এখন সমাজ লাগে ৰাতি 2-3টা বজাত এজনী ছোৱালীয়ে নিৰ্বিঘ্নে যাতে ৰাস্তাত খোজকাঢ়িব পাৰে, তেনেকুৱা স্বাধীনতা আমি বিচাৰোঁ। স্বাধীনতা বিচাৰোঁ আমি কৰাপশ্যনবিহীন, দুৰ্নীতিবিহীন এখন সমাজ লৈ। স্বাধীনতা বিচাৰোঁ প্ৰত্যেকজন মাতৃৰ প্ৰতি সন্তানৰ যিখিনি কৰ্তব্য, সেই কৰ্তব্যৰ স্বাধীনতা বিচাৰোঁ। কোনো মাতৃ বা পিতৃয়ে যাতে বৃদ্ধাশ্ৰমত থাকিব লগা নহয়, সেই মানসিকতাৰে আমি স্বাধীনতা কৰিম, সেই মানসিকতাৰে আমি আগবাঢ়ি যাম। আপোনালোক আটাইকে মই সেইটোৱে আহ্বান জনাইছোঁ। আজি মই সিমান বিজ্ঞ ব্যক্তিও নহয় কথাটো কওঁতে সময়ত, তথাপিতো এটা মোৰ মনৰ যিটো অনুভূতি, সেই অনুভূতি মই দেউতা শিক্ষক আছিল, ফ্ৰীডম ফাইটাৰ আছিল, শিকাইছিলে, কৈছিলে। আমি অকণমান ব্যক্তিগত কথা কওঁনে, তাৰমানে ডেকাদেৱ মানে কি হ'ল, আমি ভাত যেতিয়া খাবলৈ লৈছোঁ নহয়, দেউতাই প্ৰথমতে ভাত খাব নিদিয়ে আমাক এটা ঠিক গোটেইকেইটা ল'ৰাক বহাই লয়। পিৰাহি আছিল, মাটিত পিৰাত বহিছিলোঁ আমি, তাতে বহি দেউতাই কিছুমান কথা কৈছিল আমাক। আৰু দেউতা শিক্ষক মানে সঁচা অৰ্থত এজন কৃতি শিক্ষক আছিল, সঁচা অৰ্থত এজন শিক্ষক আছিল। আৰু দেউতাই যিখিনি কথা কৈছিল সেইখিনি কথা আমি প্ৰত্যেকে উপলব্ধি কৰিবলৈ বাধ্য হৈছিলোঁ।
কাৰণ দেউতা এনেকুৱা এজন শাসনৰ ব্যক্তি। মোৰ দেউতা দেৱীদেৱনী শিক্ষক আছিলে। এনেকুৱা এজন শাসনৰ শিক্ষক। তেওঁ অকল আমাৰ যে পৰিয়ালকে শাসন কৰিছিল, ল'ৰা ছোৱালীকে শাসন কৰিছিল তেনেকুৱা নহয়, গোটেই ছাত্ৰবিলাকৰ মাজতো সেইটো বস্তু আছিল। আৰু সেইখিনিৰ কাৰণে আমি যেন অকণমান কিবা এটা প্ৰেৰণা পাইছিলোঁ বা আমি অকণমান কৰিবলৈ যোৱাৰ যাতে আমি এটা হেৰি পাইছিলোঁ। তাৰমানে এইখিনি মোৰ অলপ ব্যক্তিগত কৈছোঁ, বেয়া নাপাব কথাখিনি কোৱাৰ কাৰণে হা। এতিয়া কথাও আমাৰ হীৰেন্দ্ৰ ডেকাদেৱৰ মানে যিটো ভাষণ আপোনালোকে শুনিছে, মানে হয়তো এনেকুৱা লাগিব যে তেওঁ আজি ইয়াত কৌতুক কৰিলে। তেওঁ কথাখিনি ক'লে যে এনেকুৱা লাগিছে যে আমি যে কৌতুক কৰিছোঁ, সেইটো নহয় আচলতে। উপলব্ধিটো বৰ ডাঙৰ বস্তু, অলপ ভালদৰে চিন্তা কৰিব লাগে। তেওঁৰ ব্যক্তিগত কথা কৈছে যে তেওঁ পাঠশালাত 12 বছৰ শেষত তেওঁক উলিয়াই দিলে যে তই ওলাই যাওঁ বাবা, তোৰ দ্বাৰা নহ'ব। আৰু মই এইটো শব্দটোৰ এটা অৰ্থ আছে। এই অৰ্থটো তেওঁ নিজক সেই স্থানত বহাই আজি আমি দেখিবলৈ পাইছোঁ যে কোনোবা মেট্ৰিকত ষ্টেণ্ড কৰা ল'ৰা এটাক কৰে কি তেওঁলোকে গামোচা ৰুমাল চুমাল দিয়ে, এনেকুৱা এটা পৰিৱেশ ক্ৰিয়েট কৰি নহয়, সেই ল'ৰাটোৱে ভৱিষ্যতলৈ যিটো আগবাঢ়ি যোৱাৰ সপোনটো ৰৈ যায়। সেই ডক্টৰ ইঞ্জিনিয়াৰতে সীমাবদ্ধ হৈ যায় বা IAS অফিচাৰতে সীমাবদ্ধ হৈ যায়। কিন্তু তাৰ যে সমাজৰ প্ৰতি কৰিব লগা যিখিনি কৰ্তব্য আছে, সেই কৰ্তব্যখিনিক আমি যেন বাধা দিলোঁ। কিন্তু এজন ল'ৰাই যদি 3য় ডিভিজনত যদি উত্তীৰ্ণ হয় বা কিবা কাৰণত 2-3বাৰ তেওঁ পাছ কৰিব পৰা নাই, সেইজন ল'ৰাক যে আমি উৎসাহ দিব লাগে, তেওঁক যে এজন সুস্থ নাগৰিক হিচাপে গঢ়ি তুলিব লাগে, সেই দায়িত্ব যেন আমি পাহৰি গৈছোঁ। সেইজন ল'ৰাক যেন আমি নেগলেক্ট কৰোঁ, এইটো হ'ব নাপায়। ভাল ল'ৰাটো সদায় ভালেই, আমি তেওঁক আৰু উদগনি জনাম যে যাতে আৰু আগলৈ যায়, দেশৰ মান কৰা এজন ভাল নাগৰিক হওক। ডক্টৰ ইঞ্জিনিয়াৰতে তোৰ সীমাবদ্ধ নহয়, ভাল নাগৰিক হয়, দেশখনক ভালদৰে পৰিচালনা কৰ, দেশখনক আগবঢ়াই লৈ যাওঁ। আমি তেনেকৈ লৈ যাওঁ। গতিকে আমাৰ চিন্তাবিলাক যেন অকণমান ক'ৰবাত সীমাবদ্ধ হৈ আছে। আমি যেন এতিয়াও সেই তাহানিৰ মানে যুগতে আমি থিয় হৈ আছোঁ, ৰামচন্দ্ৰক প্ৰণাম কৰিছোঁ, ৰাৱণক গৰিহণা দি আছোঁ। ৰাৱণৰ যিখিনি ৰাৱণ পুৰুষোত্তম, ৰাৱণৰ যিখিনি পুৰুষোত্তম, পুৰুষৰ উত্তম পুৰুষোত্তম, ৰাৱণ বধৰ যিটো পূজা কৰিছিল, ৰাৱণ স্বয়ং পুৰোহিত। এনেকুৱা ব্যক্তি পৃথিৱীত ক'ব পাব? তেনেকুৱা ব্যক্তিক সৃষ্টি কৰিব লাগে। তেনেকুৱা ব্যক্তিক সৃষ্টি কৰিলেহে দেশখন উন্নতি হ'ব। তেনেকুৱা মানসিকতাৰে আমি আগবাঢ়ি যাব পাৰোঁ। যেতিয়াই আমি তেনেকুৱা মানসিকতাৰে আগবাঢ়ি যাম, তেতিয়াই আমি স্বাধীনতা পাম। আৰু সেইটোৱে হ'ব প্ৰকৃত স্বাধীনতা। মই আপোনালোকক এটা ভাল খবৰ দিওঁ। মই অসম আবৃত্তি আৰু সাংস্কৃতিক পৰিষদৰ মহানগৰ জিলা সমিতিৰ মই সভাপতি। আমি ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী 8 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব, 2026 8 ছেপ্টেম্বৰত সমাপ্তি ঘটিব। আমি এই বছৰ 2টা প্ৰগ্ৰেম আমি কৰিম। এটা কৰিম আমি 7 ছেপ্টেম্বৰ, তেওঁৰ জন্ম কিন্তু 8 ছেপ্টেম্বৰ, কিন্তু আমি 7 ছেপ্টেম্বৰত কৰিম। 7 ছেপ্টেম্বৰত এটা প্ৰগ্ৰেম কৰিম। আমি ভূপেন হাজৰিকাক সন্মান জনাম। আমি কেনেকৈ সন্মান জনাম? আমি ডক্টৰ অমৰজ্যোতি চৌধুৰীৰ যিটো মৃত্যুজিনাৰ গান, এটি গান শেষ হওক, সেই গানটোৰ আবৃত্তিৰে আৱেগিকভাৱে আমি তেখেতক সন্মান জনাম জন্ম শতবাৰ্ষিকীত। এটা কথা সত্য, আমি আমাৰ জীৱনত আৰু দ্বিতীয়টো জন্ম শতবাৰ্ষিকী তেওঁ নাপাওঁ বা আমাৰ নেক্সট জেনেৰেশ্যনটো নাপাওঁ। গতিকে আমাৰ এটা ডাঙৰ সৌভাগ্য যে আমি তেনেকুৱা এটা প্ৰগ্ৰেমৰ কাৰণে গৈ আছোঁ। আকৌ 5 নৱেম্বৰত তেওঁৰ মৃত্যুৰ দিনাখন আমি এটা প্ৰগ্ৰেম কৰিম। সেইটোত গুৱাহাটী মহানগৰীত 10ৰ পৰা 50,000 আবৃত্তিকাৰৰ দ্বাৰা অসম সাহিত্য সভাৰ লগত লগ লাগি আমি অমৰ আপোনাৰ দেশ গীতটো গাৱাৰ চেষ্টা কৰিম। তাৰপিছতে মৃত্যুজিনাৰ গানটো গোৱাৰ চেষ্টা কৰিম আৰু শেষত জনগণ মনৰে আমি আমাৰ সেই যিটো আবৃত্তি কবিতাৰ যিটো আমাৰ প্ৰগ্ৰেম, সেইটো আমি সামৰণি মাৰিম। তাৰপিছতে আমি চেষ্টা কৰিম আমাৰ যিখন মানে কি কয় মুকলি সভা হ'ব, মুকলি সভাখন আমি 2টা বজাৰ পৰা ষ্টাৰ্ট কৰাৰ কথা চিন্তা কৰিছোঁ। 6টা বজাৰ পৰা আমি সাংস্কৃতিক সন্ধিয়া আৰম্ভ কৰিম, অকল ডক্টৰ ভূপেন হাজৰিকাৰ কণ্ঠগুৰি। চ' তেনেকুৱা এটা মহান প্ৰগ্ৰেম আমি লোৱাৰ চেষ্টা কৰিছোঁ। আপোনালোক আটাইৰে মোক সহযোগিতা লাগিব আৰু আপোনালোক আটাই যদি মোক সহযোগ, অনুপম স্পেচিয়েলি মই কৈছোঁ সাংস্কৃতিক সন্ধিয়াৰ কাৰণে কৈছোঁ, হীৰেন্দ্ৰ ডেকা আৰু অতুল পাছানি অবিহনে গোটেই যেন আদৰো আহি পৰিব। কৌতুক নহয় কিন্তু, এই দুজন কৌতুক অভিনেতা নহয় কিন্তু, এই দুজন এজন ব্যক্তি, যি ব্যক্তিৰ অন্তৰত
সমস্ত যিটো 9টা ৰস নৱৰস জানে নহয়, সেই নৱৰসৰ ভিতৰত এই এটা ৰস, কৌতুকটো এটা ৰস, সেই নৱৰসৰে পূৰ্ণ হৈ আছে। আমি খালি তেওঁলোকক জকাৰি গছ এডালৰ পৰা যেনেকৈ আমবিলাক জকাৰি লৈ লওঁ, আমাৰ সময় তেওঁলোকক জকাৰি বস্তুবিলাক দিব। তেতিয়াহ'লে আমাৰ যিখন সাংস্কৃতিক জগত, আমাৰ যিখন কলা কৌশলৰ জগত, সেইখনে পূৰ্ণতা লাভ কৰিব। চ' আপোনাক আটাইলৈকে মই 7 ছেপ্টেম্বৰ আৰু 5 নৱেম্বৰৰ প্ৰগ্ৰেমলৈ মই আপোনালোক আটাইকে আদৰণি জনাইছোঁ। আমাৰ কাৰ্যসূচী আমি দূৰদৰ্শনৰ থ্ৰু দিয়ে আৰু বাতৰি কাকতৰ থ্ৰু দিয়ে আমি জনাই দিম। আপোনালোকে মোক আশীৰ্বাদ কৰক, মই যাতে সফল হ'ব পাৰোঁ। ডক্টৰ ভূপেন হাজৰিকাক যাতে মই সমাজত পুনৰবাৰ জীয়াই তোলাৰ কাৰণে মই যিটো মোৰ প্ৰচেষ্টা আমাৰ, সেইখিনি যাতে আমি সফল হ'ব পাৰোঁ। ভূপেন হাজৰিকা বুলি ক'লেই এজন শিল্পী, ইয়াত 2জন শিল্পী বহি আছে ইয়াত। মই এইখিনি কথা এইকাৰণে কৈছোঁ, অলপ মন দি শুনিব। শিল্পীবিলাকে কি দেখে? ডক্টৰ ভূপেন হাজৰিকাই নিয়ৰৰ সুঁৱৰি শুনিছিল, হয়নে? নিয়ৰৰ সুঁৱৰি। তেওঁৰ খাচী কাপোৰৰ যিখিনি জেংচেং, সেইখন কিহেৰে বোৱা আছিল? বিজুৰীৰে বোৱা। মৌনতাৰে ভূতাৰে নীলা চাদৰখন বৈছিল। এই হ'ল শিল্পী। আমি দেখা নাপাওঁ, আমি নাজানো। এই একেই শিল্পী 2জন আজি আমাৰ মাজত আছে, আনন্দিত হৈছোঁ। অকণমান গাই দিওঁ নেকি? অনুপম মানে মই কিন্তু গায়ক নহয়, এনেই গাই দিওঁ। অকণমান গাই মই সামৰণি মাৰি দিছোঁ। ভূপেন হাজৰিকা বুলি ক'লে মই অলপ পাগল, আৰু বহুতে মোক পাগল বুলি কয়। এই ক্ষেত্ৰত মোৰ কোনো আপত্তি নাই, মই আৰু সাদৰে গ্ৰহণ কৰোঁ যে হয়। কাৰণ কিয়, অসমৰ 4জনে ব্যক্তি। এজন হৈছে গুৰুজনা শংকৰদেৱ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। তাৰপিছত আহিলে আমাৰ জ্যোতিপ্ৰসাদ ৰাভা, তাৰপিছত আহিলে কলাগুৰু বিষ্ণু ৰাভা, তাৰপিছত ডক্টৰ ভূপেন হাজৰিকা, যিজনে এই 3জন মহাপুৰুষক এখন এনেকুৱা অৱস্থালৈ লৈ গৈছিল, অসমীয়া জাতিক প্ৰতিষ্ঠা কৰাৰ কাৰণে, বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে এই 3জন ব্যক্তিৰ যিটো ব্যক্তিত্ব, যিখিনি সমল, সেইখিনিকে কঢ়িয়াই তেওঁ যাযাবৰী দিন কটাইছিল, হয়নে? চ' তেনেকুৱা এজন ব্যক্তিক অকণমান মই সন্মান জনাব বিচাৰিছোঁ আজি এই স্বাধীনতাৰ সময়ত। মোৰ মনটোৱে যেন কৈছে যে নহয়, অকণমান তেওঁ সন্মান এটা জনাই দিওঁ, হয়নে? কম এইটো মানে ইয়াৰ গীতটো কৈছোঁ একেলগে মই। পাহাৰ শিখৰতে চাইছা সুৰৰে পজাই কিয় উদং ৰাখিম, অকলশৰে মই কিমান কান্দিম, তাকে একে মনে ভাবিছা। বাঁহীটোত আমি বাঁহী দেখিছোঁ নহয়, সেই বাঁহীত যিটো সন্মুখত যে অলপমান সুতাৰ যে ওলমি থাকে, চৰতি বাঁহী বুলি কয় এইটো। এইটো আমাৰ জনজাতিবিলাকে বেছিকৈ সেই বাঁহীটো বজায়। চুলিটাৰী তাতে ডিএম সিঙৰ পাতৰে ৰং হানিছা, ৰং লাগি হহা চৰতি বাহি, ৰং লাগি হহা চৰতি বাহি, সুৰধ্বনি তুমি শুনিছা। আমাৰ কালিদাসৰ যিটো কৈছিলে, মানে তেওঁৰ মেঘদূতম, নাটকৰ মানুহ আপোনালোক চব জানে, মেঘদূতমত কৈছিলে কি মানে প্ৰেয়সীক বিচাৰি তেওঁ কৰিছিল কি মানে এই শুক্লা মেঘক তেওঁ আমন্ত্ৰণ জনোৱা নাছিল, তেওঁ কলা ডাঠ মেঘক আমন্ত্ৰণ জনাইছিল যে মোৰ প্ৰেয়সীৰ সন্ধান দি দিয়া। আমি জেনেৰেলি কি শৰতৰ শুক্লা মেঘকে আমি আনন্দ পাওঁ, ধুনীয়াকৈ বতাহত ঘূৰি ফুৰে, সোণালী ৰ'দ ধৰি, হয়নে? তেওঁ কিন্তু সেইটো কৰা নাছিল। তেওঁ কৰিছিল কি কলা মেঘক জনাইছিল। কিয় জনাইছিল? এইকাৰণে জনাইছিল, কলা মেঘখিনিয়ে সৃষ্টিৰ অপেক্ষাত ৰৈ আছে, তাৰ পৰা বৰষুণ হ'ব, পৃথিৱীয়ে সগৰ্ভা ৰূপ ধাৰণ কৰিব। সেইকাৰণে তেওঁ শুক্লা মেঘক আমন্ত্ৰণ জনোৱা নাছিল। কিন্তু ভূপেন হাজৰিকাই কৰিলে কি গোটেই আকাশখনকে জনাই দিলে, আমন্ত্ৰণ জনালে। ও আকাশ মোৰ লগৰে কি তুমি জানো দেখিছা,
লগৰীকে তুমি জানো দেখিছা তেওঁৰ যেন চেমেখানি বিজুলীৰে বোৱা ৰঙা উজ্জৰি অমৌৰে বলোৱা যেন চেমেখানি বিজুলীৰে বোৱা ৰঙা উজ্জৰি অমৌৰে বলোৱা তুমি জানো মন কৰিছা। হ'ব দিয়ক নহয় এনে ধেমালি কৰিলোঁ অকণমান। থেংক ইউ ভেৰি মাছ। আপোনালোক আটাইকে মই আজি আকৌ ৭৯তম যিটো স্বাধীনতা দিৱস তাৰ কাৰণে মই পুনৰবাৰ আপোনালোকক আন্তৰিক সম্ভাষণ জনাই আপোনালোকৰ আটাইৰে মই সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ পৰিয়ালবিলাক ৰঙীন হৈ উঠক তাৰে আশাকে ৰাখি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ। অৱসৰপ্ৰাপ্ত অভিযন্তা মৃগেন ভাগৱতীৰ তত্ত্বগধুৰ কথা আৰু গীতেৰে আজিৰ অনুষ্ঠান অতিকৈ সজীৱ আৰু ৰসাল কৰি তুলিলে। এই আপাততে আমি তেখেতক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইবাৰ মোৰ পাল, মই এইবাৰ আপোনালোকৰ সহযোগত অনুষ্ঠান পৰিৱেশন কৰিম। আপোনালোকৰ সহযোগিতাৰ অবিহনে মই অনুষ্ঠান পৰিৱেশন কৰিব নোৱাৰিম। সেইকাৰণে আপোনালোকৰ অকণমান সহযোগিতা লাগিব। মই যেতিয়া আপোনালোকক ক'ম হেল্ল', তেতিয়া আপোনালোকে ক'ব হাই, হ'বনে? হাই বুলি ক'ব পাৰিবনে? হাই বুলি ক'ব পাৰিবা? ক'বানে হাই বুলি? অকল এটা শব্দই ক'ব লাগে, হাই। ঠিক আছে, এবাৰ ৰিহাৰ্চল কৰি চাওঁ। হেল্ল', আকৌ ডাঙৰকে, ইমান সৰু সৰু মাতে হয় তোমাৰ। হেল্ল', য়েছ। এতিয়াহে জীপাল হ'ব, এতিয়াহে ৰসাল হ'ব মোৰ এই অনুষ্ঠান। এই আপাততে কৈলাশ ইণ্ডাষ্ট্ৰীৰ স্বত্বাধিকাৰী কাৰ্তিক ডেকাৰ বিষয়ে মই চমুকৈ অকণমান বক্তব্য দাঙি ধৰি গৈছোঁ। বহু কষ্ট অশেষ চেষ্টাৰ ফলত নলবাৰী বুনগাঁৱৰ পৰা আহি তেওঁলোকৰ পৰিয়ালতে প্ৰতিষ্ঠা কৰিলে, ব্যৱসায় আৰম্ভ কৰিলে গুৱাহাটী মহানগৰী। গুৱাহাটীৰ মহানগৰীৰ ভিতৰতে প্ৰায় ৪-৫খন হাৰ্ডৱেৰ দোকান খুলিলে আৰু অৱশেষত এই বুন্দা অঞ্চলত তেখেতে প্ৰতিষ্ঠা কৰিলে এক বিগ ইণ্ডাষ্ট্ৰী। আৰু এই ইণ্ডাষ্ট্ৰীয়ে গুৱাহাটীৰ প্ৰায়বিলাক ঘৰ ৰাস্তাত এই ইণ্ডাষ্ট্ৰীৰ ইটা এতিয়াও জিলিকি আছে, জকমকাই আছে। কিন্তু দুখৰ বিষয় যে এইজন কাৰ্তিক ডেকাই বহুবাৰ চৰকাৰৰ ওচৰত নিবেদন কৰিছিলে যে তেওঁক লঘু উদ্যোগটোৰ কাৰণে কিছু সাহায্য দিব লাগে, কিন্তু চৰকাৰে আজিলৈকে তেওঁক সেই অনুদানৰ পৰা বঞ্চিত কৰিলে। অতি দুখৰ বিষয়, এজন অসমীয়া খিলঞ্জীয়া উদ্যোগী ব্যক্তিয়ে ইমান মহৎ কাম কৰাৰ পাছতো চৰকাৰে কিয় তেওঁক হেন দৃষ্টিৰে চাইছে, তেওঁক কিয় অৱহেলা কৰিছে, ই এটা ডাঙৰ প্ৰশ্নবোধক চিন। এই কাৰ্তিক ডেকাৰ তত্ত্বাৱধানতে প্ৰায় ৩০০ৰো অধিক কৰ্মচাৰীয়ে ইয়াত সংস্থাপন পাইছে। ইয়াত আটাইতকৈ গৌৰৱৰ বিষয়, আমি খিলঞ্জীয়া হিচাপে গৌৰৱ কৰোঁ কাৰ্তিক ডেকাক লৈ। হেল্ল', হেল্ল', য়েছ, মই মাজে মাজে কৈ থাকিম, কিন্তু সেইটো নাপাহৰিব, মাজে মাজে মই কৈ থাকিম। হেল্ল', য়েছ। মই কাৰ্তিক ডেকাৰ বিষয়ে নকওঁ, আপোনালোকে জানে এই অনুষ্ঠানলৈ মই আজি নহয়, এইবাৰ সৈতে মোৰ 3বাৰ হ'ল। তাৰ আগতেও মই ইয়াত খানা খাই গৈছোঁ, 15 আগষ্ট বুলি নহয়, এনেই আহিছিলোঁ। আৰু সেই আপাততে কাৰ্তিক ডেকাই আজিও মোক পাহৰা নাই আৰু মোক মাতিয়েই থাকে। মই কিন্তু আপোনালোকক কেইটামান প্ৰশ্নৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। যি প্ৰশ্নৰ সঠিক উত্তৰ দিব পাৰিব তাকে এই পবিত্ৰ অনুষ্ঠানত সুন্দৰ উপহাৰ প্ৰদান কৰা হ'ব। হেল্ল', য়েছ। প্ৰথম প্ৰশ্ন, হিৰণ্য ডেকাই কৈছে চেনী চম্পা প্ৰেম কৰিছিলে চম্পাৰ লগত, আৰু মোৰো প্ৰেম বিবাহ হৈছিলে। চম্পা কাষত বহি দিহি,
চেৰি চম্পাতিহে যোৰাও যোৰা একেবাৰে পাব যোৰা তই থাক মই থাক ময়ো প্ৰেমত পৰি বিয়া পাতিছিলোঁ মোৰো প্ৰেম বিবাহ হৈছিলে মোৰ প্ৰেম বিবাহৰ সেই ঘটনাৰ আজি এতিয়া আপোনালোকক অৱগত নকৰোঁ বহুত ট্ৰেজিক বহুত কৰুণ ঘটনা মোৰ জীৱনৰ মূৰৰ ওপৰত পাৰ হৈ গৈছে হেল্ল' য়েছ মই প্ৰথম প্ৰশ্ন কৰিছোঁ বহুতৰে প্ৰেম বিবাহ হয় কিন্তু 2-3 বছৰ পিছত বিবাহ বিচ্ছেদো হয় এতিয়া সমাজত গা কৰি উঠিছে বিবাহ বিচ্ছেদে গা কৰি উঠিছে ডিভোৰ্চ নামৰ সেই শব্দটোৱে ডিভোৰ্চ নামৰ সেই শব্দটো আৰু বিবাহ বিচ্ছেদ নামৰ সেই শব্দটোৱে এতিয়া সমাজত বেয়া কৰি গা কৰি উঠিছে কিয় প্ৰেমত বিয়া হৈ আকৌ সেই প্ৰেমৰ মাজত কিয় এনেকৈ আউল লাগিল কিয় গৃহযুদ্ধ হ'ল কিয় বিবাহ বিচ্ছেদ হ'ল হেল্ল' য়েছ মই সেইকাৰণে বিবাহ বিচ্ছেদৰ কথাই ক'ব বিচাৰিছোঁ মই আপোনালোকক সুধিছোঁ মই যাক সুধিম তেওঁ সেই উত্তৰ দিব পাৰিব পৃথিৱীত প্ৰথম বিবাহ বিচ্ছেদিত দম্পতীহালৰ নাম কি মই আপোনাক 3 গৰাকীকে সুধিছোঁ পৃথিৱীত প্ৰথম বিবাহ বিচ্ছেদিত দম্পতীহালৰ নাম কি ভুললৈ কোনো কথা নাই ক'ব নেকি আপুনি ক'ব বাইদেউ ক'ব নেকি ভণ্টি ক'বা নেকি প্ৰথম পৃথিৱীৰ বিবাহ বিচ্ছেদিত দম্পতীহালৰ নাম কি নোৱাৰে হেল্ল' য়েছ এই দুটাকে কৈছে বাকীবিলাকে নকয় হাই ক'বা তোমালোকে দেই হাই ক'বা হেল্ল' মই তেতিয়াহ'লে কৈছোঁ পৃথিৱীৰ প্ৰথম বিবাহ বিচ্ছেদিত দম্পতীহাৰ হৈছে ৰামচন্দ্ৰ আৰু সীতা লংকাৰ পৰা যেতিয়া ৰামে ৰাৱণৰ পৰা উদ্ধাৰ কৰি লৈছিলে সীতাৰ ওপৰত বিশ্বাস নাছিলে তেওঁৰ শৰীৰত কিজানি ৰাৱণৰ হাতৰ স্পৰ্শ পৰিছিলে সেই বিশ্বাস নথকাৰ কাৰণে সীতাক অগ্নি পৰীক্ষা কৰাইছিল আৰু সেই অনুতাপতে সীতাই ৰাৱণৰ সংগ ত্যাগ কৰি লৱকুশক লৈ গুচি গৈছিল এয়াই প্ৰথম বিবাহ বিচ্ছেদিত দম্পতীহাৰ হৈছে ৰামচন্দ্ৰ আৰু সীতা হেল্ল' য়েছ এইবাৰ সোধো দ্বিতীয় প্ৰশ্ন পৃথিৱীত প্ৰথম ডিষ্টিংশ্যন লৈ পাছ কৰা ছাত্ৰজনৰ নাম কি মই এবাৰ ছাত্ৰীসকলৰ জনাইছোঁ পৃথিৱীৰ প্ৰথম ডিষ্টিংশ্যন লৈ পেলাই পাছ কৰা ছাত্ৰজনৰ নাম কি ক'ব নেকি পৃথিৱীত প্ৰথম ডিষ্টিংশ্যন লৈ পাছ কৰা ছাত্ৰজনৰ নাম কি একেবাৰে সহজ উত্তৰ আছিলে হা কিবা ক'ব হেল্ল' মই কৈছোঁ পৃথিৱীৰ প্ৰথম ডিষ্টিংশ্যন লৈ পাছ কৰা ছাত্ৰজনৰ নাম হৈছে একলব্য নিজৰ বুঢ়া আঙুলি কাটিলে সেইটো এটা পলিটিক্স আছিলে তাতো ৰাজনীতি আছিল কাৰণ একলব্যৰ বুঢ়া আঙুলি নকটাহেঁতেন অৰ্জুন কেতিয়াও শক্তিশালী বীৰ বা যোদ্ধা হ'ব নোৱাৰিলেন অৰ্জুনক চেৰাই একলব্য গুচি গ'লহেঁতেন বহু দূৰলৈ তৃতীয় প্ৰশ্ন ভালুকৰ হেল্ল' য়েছ বৰ ধুনীয়াকৈ কয় দেই ডালিমগুটি হাঁহিৰে হাই মাৰি দিয়ে বৰ ভাল লাগে গা হাতখন গাড়ী বালিয়া লাগি যায় গুলপীয়া লাগি যায় ভালুকৰ চুলি কিয় দীঘল হয় কোৱা ভালুকৰ চুলি কিয় দীঘল হয় নাজানে ঐ এইজনীয়ে নাজানে ঐ এইজনীয়ে মই কৈছোঁ ভালুকৰ চুলি কিয় দীঘল হয় জংঘলত যে চেলুন নাই সেইকাৰণে দীঘল হয় চেলুন নাই কাটিবলৈ চেলুন নাই
চতুৰ্থ প্ৰশ্ন, ভাৰতবৰ্ষত বৰ্তমান 140 কোটি মানুহে বাস কৰে আৰু এই 140 কোটি মানুহে এজন ব্যক্তিৰ পিছত 24 ঘণ্টাই দিনে নিশাই অহৰহ দৌৰি আছে। ব্যক্তিজন কোন? কওক হৈছে মোদী। কি নাম আপোনাৰ? সুমিৰ কাৰণে হাত পাৰি বইয়া সুমি আশা করে উত্তর দিয়া করে বহুত বহুত ধন্যবাদ। সুমি তোমার আনসারটি ইয়াহু, তোমার আনসারটো রং আনসার। আৰু ক'ব নেকি? বৰ্তমান ভাৰতবৰ্ষৰ 140 কোটি মানুহে যিজন ব্যক্তিৰ পিছত দৌৰি আছে, ব্যক্তিজনৰ নাম কি ক'ব নেকি? হেল্ল', য়েছ, মই ব্যক্তিজনৰ নাম কৈছোঁ। আজি আমি যাৰ কাৰণে ইয়াত উপস্থিত, যি উদ্দেশ্যলৈ উপস্থিত হৈছোঁ, স্বাধীনতা দিৱস। এই স্বাধীনতা আনিছিলে মহামানৱ মহাত্মা গান্ধী, আৰু সেই মহাত্মা গান্ধীৰ পিছতে আমি সকলোৱে দৌৰি আছে। কাৰ্তিকেও দৌৰি আছে, ময়ো দৌৰি আছোঁ, হিৰণ্যও দৌৰি আছে, অনুপময়ো দৌৰি আছে, ভাগৱতী দায়ো দৌৰি আছে। কিয় জানেনে? আমি সকলোৱে মহাত্মা গান্ধীৰ পিছত দৌৰি আছোঁ। কিহৰ কাৰণে জানেনে? প্ৰত্যেকটো টকাতে মহাত্মা গান্ধীৰ ছবিখন খোদিত আছে আৰু আমি টকাৰ পিছত দৌৰি আছোঁ। হেল্ল', এইবাৰ আন এটা প্ৰশ্নলৈ আহোঁ। এইটো মোৰ নিজৰ প্ৰশ্ন। বৰ্তমান পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ সৌভাগ্যৱতী মহিলা কোন? বৰ্তমান তাৰিখত পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ সৌভাগ্যৱতী মহিলা কোন বাৰু? ভুলনে বেট নিদিওঁ বাৰু। জীয়াই থাকিব লাগিব ন বাইদেউ? কি নাম আপোনাৰ? ৰচন্তী ঠাকুৰীয়া বাইদেউ, হাত পাৰি ৰচন্তী বাইদেউ, বহুত বহুত ধন্যবাদ আপুনি কাষলৈ উত্তৰ দিয়াৰ কাৰণে। আপোনাৰ আনচাৰটো ৰং আনচাৰ। বাইদেৱে কৈছে জয়মতী মৰি বহুত হৈ গ'ল, দুবৰি বন গৈছিলে। মই জীয়াই থকাৰ কথা কৈছোঁ। মই বেছি দূৰলৈ নাযাওঁ, মই উত্তৰটো দিছোঁ। অলপ প্ৰশ্নটো ৰখাল আৰু ইয়াৰ উত্তৰ হ'ব ৰখাল। বৰ্তমান পৃথিৱীত আটাইতকৈ শ্ৰেষ্ঠ সৌভাগ্যৱতী মহিলাগৰাকী হৈছে মোৰ পৰিবাৰ। এইকাৰণে মোৰ পৰিবাৰে চুমা খাবলৈ মোক 3খন গাল পায়। 1 নম্বৰ গাল এইখন, 2 নম্বৰ এইখন আৰু 3 নম্বৰ এইখন। শেষ প্ৰশ্ন। হেল্ল', ভৈয়া সহজ। শেষ প্ৰশ্ন। এই প্ৰশ্ন কৰিয়েই মই আপোনালোকৰ পৰা আশীৰ্বাদ লৈ বিদায় মাগিম আৰু কাৰ্তিক ডেকাৰ এই প্ৰচেষ্টা যুগ ধৰি চলি থাকক, সফল হওক, তাকেই ভগৱন্ত প্ৰভুৰ ওচৰত একান্তভাৱে প্ৰাৰ্থনা জনাইছোঁ। মোৰ শেষ প্ৰশ্ন। বৰ্তমান তাৰিখত অসমীয়া মানুহ কাক বোলে? প্ৰশ্ন বৰ জটিল, উত্তৰ বৰ কঠিন। প্ৰশ্ন বৰ কঠিন, উত্তৰ বৰ জটিল। এই প্ৰশ্নৰ উত্তৰ বিচাৰি অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা, সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আনকি বিধানসভাৰ মজিয়াতো বিতৰ্কৰ সৃষ্টি হৈছিল অসমীয়াৰ সংজ্ঞা বিচাৰি। বৰ্তমান তাৰিখত অসমীয়া মানুহ কাক বোলে? কোনেও কিন্তু ইয়াৰ সংজ্ঞা দিবলৈ এতিয়াও উপযুক্ত সংজ্ঞা দিব পৰা নাই। মই আপোনালোকক কৰিছোঁ, বৰ্তমান তাৰিখত অসমীয়া মানুহ কাক বোলে? পাৰিবনে কোনোবাই? তাই ধুনীয়াকৈ মুঠি এনেকৈ দিছে। মই কৈছোঁ, বৰ্তমান তাৰিখত অসমীয়া মানুহ ইয়াকে বোলে, যি মানুহে নামঘৰ মন্দিৰত মাহ প্ৰসাদৰ পাত সন্মুখত ৰাখি পৰচৰ্চা কৰি ভাল পায়, তাকেই অসমীয়া মানুহ বোলে। যি মানুহে নিজৰ খেতি পথাৰ শ্ৰম পৰিশ্ৰম
বাংলাদেশের ওচৰত অৰ্পণ কৰি দিনৰ দিনটো ঘুমটি দোকানৰ সন্মুখত কেৰম বোৰ্ড আৰু 29 খেলি কটাই দিয়ে, তাকেই অসমীয়া মানুহ বোলে। যি মানুহে নিজৰ মাটি বাৰী বন্ধ কৰি দি হ'লেও নিজৰ ডেকা পুতেকক মটৰ চাইকেল, নিজৰ গাভৰু জীয়েকক মোবাইল হেণ্ডছেট কিনি দিয়ে, তাকেই অসমীয়া মানুহ বোলে। যি মানুহে নিজৰ অস্তিত্ব, নিজৰ প্ৰাপ্য, নিজৰ ন্যায্যৰ কাৰণে অন্নখন, ধৰ্মঘট, পিকেটিং, আন্দোলন কৰি জীয়াই আছে, তাকেই অসমীয়া মানুহ বোলে। ধন্যবাদ। আপোনালোকৰ আগত অকণমান আনন্দ কৰিলোঁ, ৰস বিলাবলৈ চেষ্টা কৰিলোঁ। ৰসে আপোনালোকৰ গা চুইছে নাই নাই চোৱা মই নাজানো, সেয়া আপোনালোকে জানিব। হেল্ল', হেল্ল' শব্দটো লাহে লাহে কমি আহিছে, কাৰণ মই শেষেই কৰিম যেতিয়া। যি নহওক, আপোনালোকে এই ইণ্ডাষ্ট্ৰীৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থাকক, সহযোগ কৰক। আমি সকলো স্বাৱলম্বী হ'ব লাগিব, আত্মনিৰ্ভৰশীল হ'ব লাগিব। আত্মনিৰ্ভৰশীল হ'লেহে আপোনালোকে এগৰাকী প্ৰতিষ্ঠিত ব্যক্তি হ'ব পাৰিব। কাৰো ওপৰত নিৰ্ভৰশীল হৈ এইখন সমাজত জীয়াই থাকিব নোৱাৰে। গতিকে সকলোৱে স্বনিৰ্ভৰশীল, আত্মনিৰ্ভৰশীল হ'লে নিজকে মানুহ হিচাপে পৰিচয় দিব পাৰিব। সৰু শেষত মই কাৰ্তিক ডেকা ডাঙৰীয়া প্ৰমুখ্যে ইণ্ডাষ্ট্ৰীৰ সমূহ কৰ্মচাৰী, লগতে আজিৰ এই পবিত্ৰ অনুষ্ঠানত ভাগ লোৱা বিশিষ্ট ব্যক্তিসকলক ধন্যবাদ, কৃতজ্ঞতা জনাই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। জয় আই অসম। বিৰাট ভাল লাগিলে আজি দিনটো, সুন্দৰ। আজি এই ভাত মাতাৰ দিনত মোৰ লগত এই গোটেইবিলাকে সহযোগ কৰাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু মই নিমন্ত্ৰণ কৰি অনা মোৰ প্ৰভুসকলক ভগৱানে আশীৰ্বাদ কৰক, যাতে এওঁলোকৰ যিটো উদ্যম, উদ্দীপনা, এইটো যাতে দিনক দিনে বাঢ়ি যাই থাকে আৰু পৃথিৱীত যাতে চাৰিওফালে এখেতসকলৰ নামবিলাক মানে প্ৰচলিত হয়। আৰু গোটেইখিনি আমাৰ ভাল লাগিল। কাৰ্যসূচী আমাৰ বহুতখিনি আছে। এতিয়া আমাৰ খেল ধেমালি আছে, 5টা খেল ধেমালি, আৰু এই খেল ধেমালিৰ দায়িত্ব দিয়া আছে আমাৰ মাইনাহঁতক। তাৰপিছত তেখেতসকলে পৰিচালনা কৰিব লাগিব, থাকিব লাগিব। আৰু সকলোৰে কাৰণে আমি চিকেন ইতিমধ্যে বনোৱা হ'লেই, আৰু ভাত তাত আদি কৰি গোটেইকেইটাই আমি একেলগে গ্ৰহণ কৰিম। আমি সৰুই হওক ডাঙৰ হওক, কাবাডী খেলাখনত তোমালোকে আৰম্ভ কৰা। গতিকে আজি সঁচাকৈ ভাল লাগিল, আৰু প্ৰত্যেকৰে মুখত এই উজ্জ্বল পুৱতিতাৰ ভটাতাৰৰ দৰে মুখখন জিলিকি আছে। সুন্দৰ লাগিল, ভাল লাগিল। আৰু এনেকৈ যাতে মোক সহযোগ কৰে সকলোৱে, তাৰে কামনাৰে কৈলাশ ইণ্ডাষ্ট্ৰী কাৰ্তিক ডেকা। ভিডিঅ' কৰিলে মুভমেণ্ট লাগিব বাইদেউ, চিল হৈ থাকিলে বাবা বেলেগ বেলেগ এংগলত ষ্টিল মাৰা। মহিমা
এতিয়া আমাৰ খেল বিভাগৰ এটা প্ৰগ্ৰেম গ'ল আৰু ছেকেণ্ড প্ৰগ্ৰেম প্ৰথম হ'ল এই আগতে পাইছিল নেকি জনালে এখানে খুব ধন্যবাদ দিলে চকুত বান্ধি টেকেলি ভাঙিলে সরকার নাই আৰু কোনো ভাঙিব পৰা নাই চকলেট খেল চকলেট দৌৰা এটা আমার ফলো চকলেট ফলো ও লৈ যাব দিছে মোক প্ৰথম চন্দন সরকার নাই এইটো এন্তৰ হয় বোলে এন্তৰ চন্দন চৰকাৰৰ পেহীয়েক আছে পেহীয়েকক আমি ইউনাছ দিলে আমি ভাল পাম দ্বিতীয় মন্ত্ৰী বৰ্মন চকলেট দৌৰ মন্ত্ৰী বৰ্মনৰ কোনোবা আছে নেকি আমাৰ ফালে হ'ব নেকি ফাৰ্ষ্টটো পলি থকাটো হয় না আচ্ছা মন্ত্ৰী চৰকাৰ যেতিয়া নাই অনুপস্থিত আছে মন্ত্ৰী বৰ্মন সেইটো আমি না থলো আমি এইটো থলো তেখেত আহিলে আমি দি দিম মহিমা বড়ো মন্ত্ৰী বৰ্মনৰ ছেকেণ্ডটো আমি দি দিলো আমাৰ খুৰীয়ে ল'লে অশেষ ধন্যবাদ সেকেন্ড মহিলা ৰাভা বড়ো তেখেতক আমি আমন্ত্ৰণ জনাইছোঁ তেখেতৰ পুৰস্কাৰ ল'ব বড়ো এক ছেকেণ্ড থাৰ্ড প্ৰাইজ পাইছে পুষ্প হাজং তেখেত আচ্ছা সেইটো আমাৰ তেখেত অনুপস্থিত যেতিয়া খুৰীয়ে ল'ব প্ৰাইজটো দিলো আমাৰ জয়ন্তী বাইদেউৰ তাতে ধন্যবাদ এইটো হ'ল তিনিটামান পালে নাই এইটো বেলেগে আমাৰ ঘৰৰ ওচৰত এতিয়া আমি আহিলো আমাৰ কণ ভাইটি ভণ্টিহঁতৰ ওচৰলৈ কণ ভাইটিসকলৰ দিনে দিনে যি যি কথাত মানে কি এক্টিভিটিজত যোগদান কৰিছিলে তেওঁলোকৰ পুৰস্কাৰবিলাক এতিয়া আমি মাতি যাম তেওঁলোক সুন্দৰকৈ আহি তেওঁলোকৰ পুৰস্কাৰবিলাক গ্ৰহণ কৰিলে ভাল পাম এতিয়া নাম লিখি দিলে ভাল আছিল না চকীৰ যিখিনি মাইনা বাবু আছিলে তেওঁলোক ৰেডি হওক তেওঁলোকৰ নাম থৈ যাম শিকা বিশ্বাস নম্বৰ 1 এক নম্বৰত শিকা বিশ্বাস আচ্ছা শিকা বিশ্বাস উপস্থিত নাই তেওঁৰ মামী আহিছে মামীকে আমি তেওঁৰ উপহাৰটো জ্ঞাপন কৰিলোঁ ধন্যবাদেৰে তেখেতে গ্ৰহণ কৰক দ্বিতীয় অনিমা বিশ্বাস এটা সুন্দৰ নমস্কাৰেৰে তেওঁ গ্ৰহণ কৰিছে সংগীত চকীত উন্মনা বৰ্মন সংগীত চকীত তৃতীয় স্থান পোৱা উন্মনা বৰ্মন উন্মনা বৰ্মনৰ কোন আছে উপস্থিত উন্মনা বৰ্মন তেওঁ অনুপস্থিত সেইটো আমি ৰাখিলোঁ তেওঁ আহিলে আমি দিয়াম আৰু
চকলেট দৌৰলৈ আহিছো চকলেট দৌৰত কংকনা তোমাক মাতা হৈছে এইফালে আমাৰ বক্সত মানে চাৰ্জন হোৱা হৈছে সোনকালে আহিলে আমাৰ ভাল হয় কংকনা উপস্থিত দ্বিতীয় অৰিন্দম নাই তেওঁকো আমি ৰাখি থলো তৃতীয় হিয়ামণি ধুনীয়া নমস্কাৰ এটা দি আশা থাকিল ভৱিষ্যতলৈ আৰু ডাঙৰ হোৱা ভাল কাম কৰা দেই এতিয়া আমি আহিম ৰছীটনা আমাৰ ৰছীটনা কোনে কাক বগৰালে কাক কোনে টানিলে কাৰ কিমান শক্তি বেছি হ'ল কাৰ কিমান কম হ'ল আমি চাম দেই ৰছীটনাত প্ৰথম স্থান হিয়ামণি বহুত পাইছে থেংক ইউ হিয়ামণি তোমাৰ গাত বল আছে পুলিচ হ'ব দেই নমস্কাৰ দিবা নহয় দ্বিতীয় মতা ছোৱালী আৰু খাবা বেছিকে শকত হবা ৰছী টানিছে ন ভগৱানে ভাল কৰক ললিতা দাস কণমালি ললিতা দাস অনুপস্থিত সেইটো থাকিব পিছত ল'ব শিকা বিশ্বাস অনুপস্থিত ভাগিন হয় তেওঁ এটা নমস্কাৰ দিলে ভাল পাম আমি ধন্যবাদ অনিমা বিশ্বাস কোন অনিমা বিশ্বাস তুমি হয়নে আচ্ছা আজি আমি এইখিনিতে আমাৰ বঁটা দিয়া অনুষ্ঠানটো আমি শেষ কৰিলো নাম লিখা নাছিলে এজনী হৈ আছিলে আৰু এজনী দ্বিতীয় পুৰস্কাৰ অনিমা বিশ্বাস আহিব লাগে সুন্দৰ অনিমা বিশ্বাস তালি মাৰিব লাগে এই উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিলোঁ আৰু যাতে তেওঁ অহাবাৰলৈ বেছি পুৰস্কাৰ পায় আৰু আমি ইমানতে আজি পুৰস্কাৰ বিতৰণ অনুষ্ঠানটো আমি ইমানতে সামৰণি মাৰিছোঁ আৰু আমি অহা 26 জানুৱাৰীত আমি ইয়াতকৈও ডাঙৰকৈ আমি অনুষ্ঠান খেল ধেমালি পাতিম সকলোকে আমি অনুৰোধ জনাইছোঁ তাতেও যাতে সকলোৱে ভাগ লয় আৰু পুৰস্কাৰ বিজেতা হয়